নমস্কাৰ সকলোকে স্বাগতম জনাইছো মেট্ৰিকৰ ৰিজাল্ট সম্পৰ্কীয় গুৰুত্বপূৰ্ণ খবৰ আজিৰ ভিডিঅ'টোৰ জৰিয়তে জনাবৰ কাৰণে চেষ্টা কৰিম ইতিমধ্যে সকলোৱে উৎকণ্ঠাত আছিল মেট্ৰিকৰ ৰিজাল্ট কেতিয়া ঘোষণা কৰা হ'ব মাজতে এদিন উৰা বাতৰি ওলাই গ'ল যে কি মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব বুলি কিন্তু সেই সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ইতিমধ্যে আনুষ্ঠানিকতা আহিছে আনুষ্ঠানিক খবৰ আহিছে একদম ফুল এণ্ড ফাইনেল খবৰ আহিছে যে কি আজি মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব শিক্ষামন্ত্ৰী ৰনোজ পেগু মহাশয়ে এই খবৰটো দিছে যে কি আজি অৰ্থাৎ 11 এপ্ৰিল 2025 তাৰিখে মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব ছাত্ৰ ছাত্ৰীসকলে এই ৰিজাল্ট কেনেকুৱা ধৰণে চাব কেইটা বজাত চাব কাৰণে পাৰিব সকলো আপোনালোকে ভিডিঅ'টোৰ জৰিয়তে জানিবলৈ পাৰিব এইটো হৈছে শিক্ষামন্ত্ৰী মহোদয়ৰ বিশেষ পোষ্ট ইয়াতে উল্লেখ কৰা হৈছে HSLC result will be declared today the time schedule is as follows 8 am issue of notification অৰ্থাৎ notification যে মেট্ৰিকৰ যে ৰিজাল্ট দিব তাৰ notification 8 বজাত ইস্যু কৰা হ'ব 8:15 am release of the press note এই 10:15 প্ৰেছ নোট ৰিলিজ কৰা হ'ব আৰু 10:30 am পাব্লিকেশ্যন অফ ৰিজাল্ট অৰ্থাৎ 10:30 বজাৰ ৰিজাল্ট দিয়া হ'ব অৰ্থাৎ আজি অৰ্থাৎ এপ্ৰিল মাহৰ 11 তাৰিখে 10:30 বজাত কি কৰা হ'ব মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব বহুত বেছি গুৰুত্বপূৰ্ণ খবৰ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক প্ৰায় 4 লাখতকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে যেহেতু পৰীক্ষা এবাৰ দিছে গতিকে সকলোৰে কাৰণে গুৰুত্বপূৰ্ণ খবৰ 10:30 বজাত আজি মেট্ৰিকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব ধন্যবাদ শ্ৰদ্ধা ছাৰবেদসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব